আজি লগৰজনীৰ লগত পানীপুৰি খোৱা চেলেঞ্জ কৰিম বুলি ভাবিছোঁ দেই। বহুত দিনৰ মূৰত মানে ৰুমতে আজি পানীপুৰি বনালোঁ আমি। মানে দোকানত ইমান খোৱা নহয় যে মানে মই দোকানৰ পানীপুৰি খাবলৈ বেয়াই পাওঁ, সেইটো কাৰণে ৰুমতে বনাইছোঁ পানীপুৰি। আহকচোন তেনেহ'লে চাওঁ ভিডিঅ'টো মানে পানীপুৰি কেনেকৈ বনাইছোঁ মই। তাৰ কাৰণে প্ৰথমতে আলু আৰু কাবুলী বুট এইপিনে বইল কৰি লৈছোঁ, এইপিনে পিঁয়াজ জলকীয়াও ধুনীয়াকৈ কাটি লৈছোঁ। তেতেলী পানী বনাবৰ কাৰণে তেতেলীখিনি অকণমান চাকি লৈছোঁ, গুটিবোৰ থাকে যে সৰুখন দি পাৰেই নহ'ল, এইটো কাৰণে ডাঙৰ চেকনিখন লৈ কিনে চাকি ল'লোঁ। তাৰপাছত এইপিনে মোৰ পানীখিনি ৰেডি হৈ গ'ল, এটা পানী ৰেডি হৈ গ'ল, মানে আৰু এটা পানী বনাব আছে, বনাম আৰু সেইটো পানীও। এইপিনে মোৰ মানুহজনে আলু বাকলি গুচাই দি আছে, আলু বাকলিখিনি মানে গুচাব থাকি গৈছিলে যে, এইটো কাৰণে গুচাই দিলেহি। তাৰপিছত এইপিনে মই আকৌ আলুখিনি ধুনীয়াকৈ পিটিকি লওঁ বুলি কিনে কৈছোঁ, কিন্তু এটা বস্তু কমি হৈ গ'ল জানেনে, মিঠাতেল নাছিলে। মানে আজি ইটিও তেল নাছিলে আমাৰ ৰুমত, মিঠাতেল মানে ৰিফাইনহে আছিলে। ৰিফাইনটো দিলে ভাল নালাগিব যে, সেইটো কাৰণে নিদিলোঁ আৰু। তাৰপিছত এইপিনে ধুনীয়াকৈ অকণমান জলকীয়া গুড়ি অকণমান মানে বেছি হৈ গ'ল, অকণমান জ্বলা হ'ব লাগে ন, পানীপুৰি ইমান ফিকা ভাল নালাগে। তাৰপাছত ইপিনে ঝালজিৰা পাউডাৰ অকণমানো দি দিলোঁ আৰু ধুনীয়াকৈ আলুখিনি পিটিকি ল'লোঁ। আলু পিটিকাখিনি খাবলৈ সঁচাকৈ বহুত টেষ্টি লাগিছিলে দেই। তাৰপিছত আকৌ ইপিনে পানীপুৰিখিনিও ভাজি ল'ব লাগিব নহয়, নহ'লে আকৌ পানীপুৰি মানে কেনেকৈ খাম আকৌ। সেইটো কাৰণে পানীপুৰিখিনি প্ৰথমতে মানে পিছতে ভাজিছোঁ, গোটেইখিনি হৈয়ে গ'ল অলৰেডি চব। পানী চানী ঝালজিৰা পানী বনালোঁ, এইটো নেদেখুৱালোঁ আৰু থাকক দিয়ক, কেতিয়াবা বেলেগ দিনা ভালকৈ দেখুৱাই দিম আৰু। আজি ভিডিঅ' কৰিব থাকি গ'ল। তাৰপিছত এইপিনে আমাৰ পানীপুৰি বনাই ৰেডি হৈ গ'ল। এইপিনে চাওক 2 কাঁহী পূৰা পানীপুৰি বনিলে। তাৰপাছত আমি এতিয়া ধুনীয়াকৈ বহি কিনে খাই লওঁ। এইপিনে আলু পিটিকাখিনি সঁচাকৈ বহুত টেষ্টি লাগিছিলে দেই। ঝালজিৰা পাউডাৰ দি দিব আপোনালোকেও কেতিয়াবা বনালে। তাৰপিছত এইপিনে চাওক 2টা পানী বনাই কিনে ৰেডি হৈ গ'ল। এইপিনে তেতেলী পানীও বনাইছোঁ, আৰু এই চচপেনটো চাওকচোন ইমান কিউট ন। তাৰপাছত এইপিনে ঝালজিৰা পানী চব হৈ গ'ল। তাৰপিছত এতিয়া মই প্ৰথমতে চবচে ফাৰ্ষ্ট মানে মই টেষ্ট কৰিম, কিয় চবচে বেছি মানে মেহনত মই কৰিছোঁ যে পানীপুৰি বনোৱাত, সেইটো কাৰণে মই প্ৰথমতে খাই লওঁ। তাৰপাছতহে বেলেগবিলাকক খুৱাম, মই টেষ্ট কৰি লওঁ আগতে। তাৰপিছত ধুনীয়াকৈ তেতেলী পানী অকণমান দি লৈছোঁ একেবাৰে। তাৰপিছত ঝালজিৰা পানী অকণমানো মানে একেবাৰে 2টা মিক্স কৰি কিনে খাই লওঁ। তাৰপাছতহে মানে আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আকৌ যদি ফেচবুকত চাই আছে তেনেহ'লে মই ফেচবুকতো দিওঁ যে, ফেচবুকত ফ'ল' কৰি দিবৰ কাৰণে নাপাহৰিব। বাই বাই তেনেহ'লে আজি।